গোলাঘাটত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ লৈ APDCL কাৰ্যালয়ত ৰাইজৰ গণবিক্ষোভ। কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ উদ্যোগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। এই সন্দৰ্ভত দেৱাশিষ সাহাৰে এক প্ৰতিবেদন আগবঢ়াইছে। নিশ্চয় স্মাৰ্ট মিটাৰে জ্বলা কলা খুওৱা জনসাধাৰণ এইবাৰ ৰাজপথত গোলাঘাটৰ ৰাজপথত হাতে হাতে স্মাৰ্ট মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ খাটি খোৱা জনতাই। নেতৃত্বত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতি। মই দেখুৱাইছোঁ ডকাইত ৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এই গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে গোলাঘাটৰ APDCL কাৰ্যালয়ৰ ঘেৰাও কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিয়ে। সহযোগ কৰিছে হাতে হাতে স্মাৰ্ট মিটাৰ লোৱা এইসকল ৰাইজে। তেওঁলোকৰ সৈতে মই কথা পাতিব যত্ন কৰিম। কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আমাৰ সৈতে উপস্থিত আছে। যে বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে, চৰকাৰখনৰ কিন্তু গা লৰা পৰিলক্ষিত হয়। চাওক, আপোনালোকে দেখিছে যে আজিৰ দিনটোত গাঁৱৰ মানুহৰ কি অৱস্থা হৈছে আপোনালোকে জানে। স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত না মানুহে ভালকৈ এসাঁজ খাবলৈ পাইছে, না শান্তিৰে শুব পাৰিছে। এগৰাকী মানুহে হাজিৰা কৰা পইচাকেইটা ডেইলি 150 টকা স্মাৰ্ট মিটাৰ বিল দিব লাগে। 1250 টকা চৰকাৰে অৰুণোদয় দিছে, মাহেকত 3000 টকা স্মাৰ্ট মিটাৰ বিলেই দিব লাগে। 250 টকা বৃদ্ধ পেঞ্চন দিছে, 2000-3000 টকা স্মাৰ্ট মিটাৰ বিলেই দিব লাগে। গতিকে এই স্মাৰ্ট মিটাৰ কিয়নো ইমান বিল আহিছে আমি চাইছিলোঁ। চাওঁতে আমি দেখিলোঁ যে চৰকাৰে কোনো বিধিবদ্ধ প্ৰক্ৰিয়া নোহোৱাকৈ কেৱল আদানী, ইণ্টেল, জেনাছৰ দৰে কোম্পানীৰ পৰা বৃহৎ অংকৰ টকা কমিশ্যনৰ স্বাৰ্থত ঘৰুৱা গ্ৰাহকৰ ঘৰত তেওঁলোকে সংযোগ কৰি দিলে। 2023 চনত ভিতৰত ডিচেম্বৰ মাহৰ ভিতৰত চৰকাৰী কাৰ্যালয়, ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চিয়েলত সংযোগ কৰিবলৈ আহিছিলে, কিন্তু কেৱল 10% কনজিউমাৰ হোৱাৰ কাৰণেই গ্ৰাহকসকলক তেওঁলোকে টাৰ্গেট কৰি ল'লে, ঘৰুৱা গ্ৰাহকক টাৰ্গেট কৰি ল'লে। কাৰণ ইণ্ডাষ্ট্ৰি, চৰকাৰী প্লাছ কমাৰ্চিয়েল কেৱল 10% মূল কনজিউমাৰৰ। গতিকে এতিয়া আমাৰ হৰিণাৰ মাংসই বৈৰীৰ নিচিনা হ'ল ঘৰুৱা গ্ৰাহকৰ কাৰণে। এতিয়া 69 লাখ গ্ৰাহকক টাৰ্গেট কৰি তেওঁলোকে কেৱল মিটাৰৰ কমিশ্যনৰ অংকত আমাৰ ঘৰতে ডকাইতটো লগাই দিয়াৰ পাছত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। আৰু এই মিটাৰটো সম্পূৰ্ণৰূপে তেওঁলোকে অবৈধভাৱে লগাইছে। যিটো মিটাৰ লগোৱাৰ আগত আমাক ইণ্ডিভিজুৱেল লেটাৰ দিব লাগিছিল, এইখন SOPত লিখা আছে। যিটো মিটাৰ লগোৱাৰ আগত তেওঁলোকে পেপাৰত নটিফিকেশ্যন দিব লাগিছিল, অসমীয়া ভাষাত সহজ সৰলকৈ লিফলেট দিব লাগিছিল, আৰু তাতকৈ ডাঙৰ কথা মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ দিব লাগিছিল, যিটো MRS বুলি কৈছে। অৰ্থাৎ এখন হালধীয়া কাগজত তেওঁলোকে পুৰণি মিটাৰ ৰিডিং, নতুন মিটাৰ ৰিডিং, পুৰণি মিটাৰ নাম্বাৰ, নতুন মিটাৰ নাম্বাৰ সকলো লিখি, এফালে কনজিউমাৰ চহী, এফালে APDCLৰ চহী লিখি সম্পূৰ্ণ নীতি নিয়ম মতে তেওঁলোকে দিব লাগিছিলে। কিন্তু নিদি তেওঁলোকে জানে যিহেতু এইখিনি ফৰ্মেলিটিজ কৰিলে মানুহে মিটাৰ লগাবলৈ নিদিব, সেইকাৰণে তেওঁলোকে চোৰৰ নিচিনাকৈ যদি মিটাৰ নলগাই জেলত যাব লাগিব, যদি মিটাৰ নলগাই 50,000 টকা ফাইন হ'ব বুলি কৈ সাধাৰণ মানুহক ভয় খুৱাই মিটাৰটো লগাই দিলে। লগাই দিয়াৰ পিছত মানুহৰ কি অৱস্থা মই ইতিমধ্যে আপোনালোকক কৈছোঁ। গতিকে আমি বাৰম্বাৰ কৈছোঁ, যি পৰ্যন্তই ডকাইত ৰূপী মিটাৰ, পকেট মাৰ মিটাৰ, লুণ্ঠন কৰা মিটাৰ, দুখীয়া মানুহৰ তেজ উহি খোৱা মিটাৰ, এই মিটাৰ যি পৰ্যন্ত বন্ধ নহ'ব সমগ্ৰ অসমতে আন্দোলন হ'ব। আৰু এই আন্দোলন যি পৰ্যন্ত চৰকাৰে মিটাৰ ঘূৰাই নল'ব তেতিয়া জংগীতকৈ জংগী হ'ব আমি কৈছোঁ। গতিকে স্মাৰ্ট মিটাৰ ঘূৰাই ল'ব লাগিব চৰকাৰে, সেইকাৰণে পুনৰবাৰ আজি আমি ওলাই আহিছোঁ। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যে গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে ৰাইজে হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ওলাই অহা পৰিলক্ষিত হৈছে। এজন বৃদ্ধ মোৰ সৈতে আছে, মই কথা পাতিম। ককা, ক'ত ঘৰ আপোনাৰ? ক'ত ঘৰ? মোৰ ঘৰ বয়াং। আজি মিটাৰ লৈ আহিছে? মিটাৰ মানে লৈ আহিছোঁ। তো চাওক, যিখন চৰকাৰে আমাক মানে এনেকুৱা কৰিছে, জুৰুলা কৰিছে। আমি অৰুণোদয় আঁচনিখন পাওঁ, কিমান পাওঁ? তো আমি বিলৰ পইচাটোকে দিব নোৱাৰোঁ। আমি দিন হাজিৰা কৰা মানুহ, আমি মানে খাটি খোৱা মানুহ। গতিকে তেওঁলোকে এইটো চাব লাগিছিলে, জনসাধাৰণক ভালদৰে বুজাই দিব লাগিছিলে। জনসাধাৰণক তেওঁলোকে আহি মানে মিটিং কৰি তেওঁলোকে বুজাই দিব লাগিছিলে, কাগজ দিব লাগিছিলে। তো কোনো এটা বস্তু নিদিয়াকৈ তেওঁলোকে চোৰৰ ৰকম আহি, যেনেকুৱা ডকাইতটোৱে মনে মনে আহি কামখিনি কৰি যায়, তেনেকুৱা তেওঁলোকে আহি কামখিনি কৰিছে। তো আমি কোনো পৰ্যায়ে মানে সহ্য নকৰোঁ। আৰু ইয়াতকৈ আমি ভয়তৰ মানে আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ। তেজ দিম কিন্তু অসম নিদিওঁ। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ, যে তৰাণী, মেৰাপানী বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতে হাতে স্মাৰ্ট মিটাৰ লৈ আজি APDCL কাৰ্যালয়ৰ সন্মুখত জমা দিবলৈ আহিছে এইসকল ৰাইজে।